ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 20 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব সোমবাৰে দুপৰীয়া 2:59 লৈকে। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ দেৱাৰীগণ। মৰণত এক পদ দুখ পাব দিনৰ 2:59 লৈকে, তাৰপিছত কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা 8:12 পৰা 9:59 তাৰপিছত আকৌ ৰাতি 8:51 পৰা 11:40 লৈকে। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক লগ পালে আপোনাৰ মতাদৰ্শনত ইতিবাচকতা আহিব। সহকৰ্মী এজনক তেওঁৰ সঠিক সময়ত সহায় কৰিলে আপোনাৰ সুখৰ সৃষ্টি হ'ব। নিজৰ কেৰিয়াৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰিবলৈ ওলাইছে। কিছুমান অপ্ৰীতিকৰ খবৰ পালে মানসিক চাপ আৰু ভয়ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ধ্যানত কিছু সময় কটাওক, ইয়াৰ দ্বাৰা ইতিবাচকতা আহিব। লগতে অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত ব্যস্ত হৈ থাকি সুখী লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক আৰু ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ সম্পূৰ্ণ অৱদান আগবঢ়াওক। কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় এতিয়া অনুকূল নহয়। নিয়োজিত লোকৰ কামৰ বোজা অতিৰিক্ত হ'ব। পৰিয়ালৰ সদস্যসকলে একেলগে বহি নিজৰ চিন্তাধাৰা ভাগ বতৰা কৰিব। প্ৰেমিক প্ৰেমিকাৰ লগ পোৱাৰ সুযোগ থাকিব। আজি আপোনাৰ স্বাস্থ্য মধ্যমীয়া থাকিব আৰু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি সময় অনুকূল। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ অগ্ৰাধিকাৰত ৰাখক। কিছুমান বিশেষ খবৰ পালে মানসিক চাপৰ পৰা সকাহ পাব। যি কাম কৰিবলৈ ওলাইছে সেইটো সম্পূৰ্ণ কৰাৰ পিছতহে আপুনি মানসিক শান্তি লাভ কৰিব। ধৰ্মীয় কাম কাজ আৰু সমাজসেৱা সম্পৰ্কীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনাৰ খৰখেদা আৰু খং আপোনাৰ কামত প্ৰায়ে বাধাৰ কাৰণ হ'ব। আজি মাতৃৰ ককাকৰ পক্ষৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত কামত অধিক গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীৰ কাৰ্যকলাপক আওকাণ নকৰিব। কোনো বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে অনুগ্ৰহ কৰি পুনৰ বিবেচনা কৰিব। চাকৰিত কিছু নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰ থাকিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব, যাৰ বাবে মন উল্লাসিত হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চালে আজি আপোনাৰ স্বাস্থ্য মধ্যমীয়া হৈ থাকিব, কিন্তু দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি কিছু ভাল সুযোগ পাবলৈ ওলাইছে। ইয়াৰ দ্বাৰা উন্নত ফলাফল পাব। ব্যক্তিগত সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। জ্যেষ্ঠ ব্যক্তিৰ পৰা পোৱা নিৰ্দেশনা আৰু পৰামৰ্শই আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য নিশ্চিতভাৱে ওলাই লওক, কাৰণ অভিজ্ঞতাৰ অভাৱত সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। কথা বতৰা কৰোঁতে আনৰ অনুভৱৰ প্ৰতি বিবেচনা কৰক। ভুল শব্দ ব্যৱহাৰ কৰিলে কাৰোবাক আঘাত দিব পাৰে। ব্যৱসায়ত অত্যাধিক কামৰ বোজাৰ বাবে আপুনি আজি ব্যস্ত হৈ থাকিব। মানসিক চাপত জ্যেষ্ঠ বিষয়াৰ লগত কথা পাতি থাকোঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, নহ'লে লক্ষ্য আপোনাৰ দৃষ্টিৰ পৰা নোহোৱা হৈ যাব পাৰে। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব। ভুল সম্পৰ্কৰ পৰা আঁতৰি থাকক। ইয়াৰ নেতিবাচক প্ৰভাৱে ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ স্বাস্থ্য অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি অকলে কিছু সময় কটাওক আৰু পৰিকল্পিতভাৱে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ইয়াৰ দ্বাৰা বহুতো জটিল প্ৰশ্নৰ উত্তৰ পাব, যাৰ বাবে আপুনি নিজৰ আত্মবিশ্বাস ঘূৰাই পাব আৰু নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। এইটো এটা সময় অতি সংযম আৰু ধৈৰ্যৰে কটাব লাগিব।
অপ্ৰয়োজনীয় ভ্ৰমণত সময় নষ্ট নকৰিব। কেতিয়াবা পৰিয়ালটোক লৈ নিৰাপত্তাহীনতাৰ অনুভৱ কৰিব পাৰে, এয়া আপোনাৰ কিন্তু ভ্ৰমহে হ'ব। ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত আজি কিছু সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰিব পাৰিব। সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত এখন বৈঠক হ'ব আৰু ইয়াৰ পৰা ভাল ফল ওলাই আহিব। কোনোবা সুখদায়ক অনুষ্ঠানৰ বাবে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক মজবুত হৈ পৰিব। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু নিয়মীয়াকৈ পৰীক্ষা কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বেছিভাগ সময় বিশেষ ব্যক্তিৰ সংগ আৰু ধৰ্মীয় কাম কাজত কটাব। আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাস বাঢ়িব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পোৱাৰ পৰা সকাহ লাভ কৰিব। আয়ৰ তুলনাত ব্যয় বৃদ্ধিৰ বাবে আৰ্থিক পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে, যাৰ বাবে প্ৰকৃতিত কিছু খিংখিঙীয়তা থাকিব। এই সময়ত অতি সাৱধান আৰু সজাগ হোৱাৰ সময়। অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত আপোনাৰ ক্ষমতা আৰু কৰ্মক্ষমতাৰ প্ৰমাণ কৰিবলৈ বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগিব পাৰে। এই সময়ত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব। লগতে সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় কাম কাজৰ প্ৰতিও গুৰুত্ব দিব লাগিব। পাৰিবাৰিক বিষয়ত চলি থকা সমস্যাবোৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। পৰিৱেশ নিশ্চয় সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত সতেজতা থাকিব। অত্যাধিক মানসিক কামৰ বাবে মূৰত গধুৰতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্য মধ্যমীয়া থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক। দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত অনুকূল হ'ব। আপোনাৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ বস্তুবোৰ সুৰক্ষিত ৰাখক, কাৰণ চুৰি হোৱাৰ সম্ভাৱনা আছে। এলাহ আৰু অসাৱধানতাৰ দৰে অভ্যাসবোৰ উন্নত কৰক। আৱেগৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব ৰাখক। কৰ্মক্ষেত্ৰত যিকোনো অভিযোগৰ ফলত লোকচান হ'ব পাৰে। ভাল ব্যৱস্থা বজাই ৰাখক আৰু কৰ্মচাৰীক নিয়ন্ত্ৰণ কৰক। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ন্যায্য চুক্তি হ'ব পাৰে। নিয়োজিত লোকসকলে মনত ৰখা উচিত যে কোনো কাম ভুল হ'লে বিষয়াৰ খং উঠিব পাৰে। পতি পত্নীৰ ইজনে সিজনৰ ওপৰত থকা আস্থাই সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব। আপোনাৰ প্ৰেম সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন পাব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰিব লাগিব। কোনো ধৰণৰ চিন্তাৰ আজি প্ৰয়োজন নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাক সমৰ্থন কৰি আছে। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনাৰ সফলতা লাভ কৰিব। বহুদিন ধৰি বাকী থকা বা স্থবিৰ হৈ থকা কামটো সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনুকূল ফলাফল লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। আৱেগিক আৰু খৰখেদাকে একো নকৰিব। প্ৰথমে ভালদৰে চিন্তা কৰক, নহ'লে আপোনাৰ কথাৰ কোনোবাই ভুল সুবিধা ল'ব। শত্ৰুতাপূৰ্ণ মানুহৰ পৰা আজি আঁতৰি থাকক। ল'ৰা ছোৱালীৰ ফালৰ পৰা যিকোনো নেতিবাচক কথা জানিব আহিলে উত্তেজনা হ'ব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল। লগতে এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থনে আপোনাৰ কাম সহজ কৰি তুলিব। বিক্ৰী কৰ আৰু GSTৰ সৈতে জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰক, কিন্তু অত্যাধিক কামৰ বোজাৰ বাবে আপুনি অসুবিধাগ্ৰস্ত হৈ থাকিব পাৰে। সন্তানৰ কাৰণে স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। নিজৰ ব্যস্ত সময়তো পৰিয়ালৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য মধ্যমীয়া থাকিব আৰু সঠিক চিকিৎসা নিশ্চিতভাৱে গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বহুত কামত জড়িত হ'ব। নিজৰ দৈনন্দিন কাম কাজ আৰু ব্যক্তিত্বৰ প্ৰতি সচেতন হওক। লাভজনক চুক্তি বা যোগাযোগ স্থাপন কৰিব পাৰিব। এই সুযোগ পিছলি যাবলৈ নিদিব। আপোনাৰ পৰিকল্পনাসমূহ গোপনীয়ভাৱে কাৰ্যকৰী কৰক। আপোনাৰ মূল্যৱান সামগ্ৰীসমূহ সুৰক্ষিতভাৱে ৰাখক। চুৰি হোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচো নিয়ন্ত্ৰণত ৰাখক। নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ পৰিব পাৰে যুৱক যুৱতীসকলে। ব্যক্তিগত কামৰ বাবে ব্যৱসায়ৰ প্ৰতি অসাৱধান নহ'ব আৰু প্ৰতিটো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, অন্যথা ক্ষতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অতিৰিক্ত কামৰ বাবে অশান্ত হৈ থাকিব নিয়োজিত লোকসকলে। আপোনজন আৰু পৰিয়ালৰ সদস্যৰ প্ৰতি যত্ন লোৱাটোৱে আপোনাৰ সন্মান আৰু অধিক বৃদ্ধি কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। কেতিয়াবা ঘৰত বিসংগতিৰ বাবে উত্তেজনা হ'ব পাৰে।
সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ বাবে ইতিবাচক কৃতিত্ব কঢ়িয়াই আনিছে। দৈনন্দিন কাম কাজৰ পৰা আঁতৰি আহি নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু সফলো হ'ব। ঘৰুৱা কামত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফল লাভ কৰিব। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ লগত জড়িত দিশবোৰৰ বিষয়ে ভালদৰে চিন্তা চৰ্চা কৰক, নহ'লে আপুনি কিবা বিপদত পৰিব পাৰে। ঘনিষ্ঠ বন্ধুৰ লগত হোৱা ভুল বুজাবুজিৰ বাবে কোনো পৰিস্থিতিয়ে সম্পৰ্ক বিনষ্ট কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত চলি থকা যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। খঙৰ বাবে আজি পৰিস্থিতি বেয়া হ'ব পাৰে। বিত্তৰ সৈতে জড়িত সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। চৰকাৰী চাকৰিত কাগজ সম্পৰ্কীয় কিছু সমস্যা আহিব পাৰে। অত্যাধিক কামৰ বোজাৰ বাবে পৰিয়ালক বেছি সময় দিব নোৱাৰিব। পৰিয়ালৰ লোক আপোনাৰ সমস্যাবোৰ বুজিব আৰু লগতে সহযোগ কৰিব। অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। য়োগা আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ কামৰ পদ্ধতিত সামান্য পৰিৱৰ্তন কৰিলে ব্যৱস্থাটো উন্নত হ'ব। ঋণৰ ধন ঘূৰাই পোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব। অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ সৈতে জড়িত তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধান পাব। নিজৰ কামবোৰ স্বাভাৱিকভাৱে কৰি থাকিব পাৰিব। যিকোনো অনুপযুক্ত কামত আগ্ৰহ প্ৰকাশ কৰিলে আপুনি বিপদত পৰিব পাৰে। নিজৰ পৰিকল্পনা অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব, অন্যথা কোনোবাই তেওঁলোকৰ অন্যায় সুবিধা ল'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কাম কাজত যথেষ্ট গুৰুত্ব দিব লাগিব। হঠাতে কিছু ব্যাঘাত জন্মিব পাৰে। আপুনি পেণ্ডিং পে'মেণ্ট আজি লাভ কৰিব। অফিচত ৰাজহুৱা স্থানত লেনদেন কৰি থাকোঁতে খং নিয়ন্ত্ৰণ কৰক। ঘৰত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত হতাশা হ'ব পাৰে, গতিকে সময় নষ্ট নকৰিব। আজি আপোনাৰ মানসিক অৱস্থা কিছু প্ৰভাৱ পৰিব পাৰে। ধ্যান আৰু যোগাসনতো কিছু সময় নিশ্চয়কৈ কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সংস্পৰ্শত অধিক সময় কটাব। ইতিবাচক কথা শিকিবলৈ পাব। শিশুৰ কেৰিয়াৰৰ কাম কাজৰ ওপৰতো আলোচনা হ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। চিন্তা নকৰাকৈ কাকো প্ৰতিশ্ৰুতি নিদিব, কাৰণ ইয়াৰ ফলত বিবাদৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ত প্ৰত্যাহ্বান থাকিব, ইয়াৰ বাবে আপুনি বহুত সমস্যা অনুভৱ কৰিব। আতংকিত হোৱাৰ পৰিৱৰ্তে সাহসেৰে কাম লওক, কিছু সমাধান নিশ্চয়কৈ পাব। কাৰ্যালয়ত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পাৰিবাৰিক কাম কাজত আপোনাৰ সম্পূৰ্ণ সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক। যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঋণ দিয়া বা বাকী থকা ধন ঘূৰাই পালে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ ভাগ্য শক্তিশালী হ'ব। পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। মনৰ যিকোনো দ্বিধাদ্বন্দ্বৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। কিছু সময় ইতিবাচক কামত কটাওক। আজি আপোনাৰ ঘৰৰ কোনো বিশেষ বস্তু নষ্ট হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। অনলাইন আৰু ফোন যোগে ব্যৱসায় সম্পৰ্কীয় কাৰ্যকলাপ আয়োজন কৰিবলৈ চেষ্টা কৰক। বৰ্তমান পৰিৱেশৰ বাবে কৰ্ম ব্যৱস্থা সলনি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। লক্ষ্য পূৰণ নকৰাৰ বাবে নিয়োজিত লোকসকলে উচ্চ বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান নহ'ব। অসুস্থতাৰ বাবে ভাগৰুৱা আৰু অলসতা আহিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।